নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ভাড়া ঘৰত থাকে তেন্তে এই মাহত ঘৰৰ মালিকৰ লগত সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ ঘৰটোত বহুতো চিন্তাৰ সৃষ্টি হ'ব। চুবুৰীয়াৰ মানুহৰ লগত সম্পৰ্কও তিক্ত হৈ পৰিব পাৰে। ল'ৰা ছোৱালীৰ লগত ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আপুনি, কিন্তু কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি হ'ব পাৰে। ঘৰলৈ আত্মীয়সকল আহিব আৰু তেওঁলোকৰ লগত কিছু সময় আপুনি কটাব পাৰিব। যদি কোনো পুৰণি সম্পত্তি পৰি আছে তেন্তে আপুনি বিক্ৰী কৰাৰ কথা আপুনি চিন্তা কৰিব পাৰে। যদি ক'ৰবাত ধন বিনিয়োগ কৰা হয় তেন্তে তাৰ পৰা লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ঘৰত কিছু কামৰ বাবেও ভ্ৰমণলৈ যোৱাৰ ইংগিত পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি কাম কৰি আছে তেন্তে আপোনাৰ পুৰণি সহকৰ্মীসকলৰ পৰা নতুন চাকৰি বা তেনে বিশেষ অফাৰ বা পৰামৰ্শ পাব, যিটো আপোনাৰ বাবে অতি উপযোগী হ'ব। কিবা কাৰণত আপুনি আপোনাৰ বৰ্তমানৰ চাকৰিটোৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব পাৰে আৰু আনকি ইয়াৰ প্ৰতি মোহভংগও হ'ব পাৰে। ইয়াৰ লগতে আপুনি আপোনাৰ ছিনিয়ৰ অফিচাৰ বা যি বছ, তেওঁলোক আপোনাৰ পৰা সুখী যেন নালাগিব। ব্যৱসায়ত লোকচান হ'ব যদিও বেছি দিন নাথাকিব। বজাৰত নতুন বন্ধুত্ব গঢ়ি তুলিব, যাৰ ফলত আপুনি ভাল কাম কৰিব পাৰিব। টকাৰ সৈতে যি সংঘাত, সেই সংঘাত কৰাৰ সময়ত সাৱধান হওক, অন্যথা লোকচান হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি স্কুলত আছে তেন্তে এই মাহত আপোনাৰ মনটো পঢ়া শুনাৰ লগতে অন্যান্য সৃষ্টিশীল কামতো কেন্দ্ৰীভূত হ'ব। আপুনি আপোনাৰ আগ্ৰহ অনুসৰি কাম কৰিব আৰু ইয়াত আপোনাৰ দেউতাকৰ পৰাও
বিশেষভাৱে সমৰ্থন পাব। যদিও কিছু সময়ৰ বাবে বিভ্ৰান্তি থাকিব, যদি আপুনি অধ্যাৱসায়ীভাৱে কাম কৰে তেন্তে পৰিস্থিতি উন্নত হ'ব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে এই মাহত নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। এই মাহত আপুনি আপোনাৰ ভৱিষ্যতৰ প্ৰতি আগৰ তুলনাত অধিক সচেতন হ'ব আৰু ভৱিষ্যতে কি কৰিব আৰু কি নকৰিব সেই বিষয়েও চিন্তা কৰিব। কিছুমান বিষয়ক লৈ দেউতাকৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে। ধৈৰ্যৰে কাম কৰিলে পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাক ভাল পায় বা ঘৰত প্ৰকাশ কৰিবলৈ অক্ষম হয় তেন্তে এই মাহত আপুনি প্ৰকাশ কৰক। এই মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে খুবেই ভাল আৰু আপোনাৰ সম্পৰ্কও নিশ্চিত কৰিব পাৰিব। লগতে পৰিয়ালৰ এজন সদস্যই আপোনাক সহায় কৰিব। যদি আপোনাৰ বিয়াৰ কিছুদিন হৈছে তেন্তে আপোনাৰ পত্নীক বা আপোনাৰ স্বামীক লৈ মুকলিকৈ সন্দেহ অনুভৱ কৰিব। এনে পৰিস্থিতিত আমি আপোনালোকক মুকলিকৈ কথা পাতিবলৈ এক বিশেষ পৰামৰ্শ আগবঢ়াইছোঁ, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক কিছু ভাল থাকিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে এই মাহত ক'ৰবাৰ পৰা ভাল সম্পৰ্ক পাব পাৰে, কিন্তু মনোযোগৰ অভাৱত ই পিছলি যাব। এনে পৰিস্থিতিত সজাগ হওক আৰু কোনো সুযোগ হেৰুৱাব নালাগে, নহ'লে পিছত আক্ষেপ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ তৃতীয় সপ্তাহত পেটৰ লগত জড়িত সমস্যাই আপোনাক আমনি কৰিব আৰু খাদ্য খোৱাৰ ইচ্ছাও নাপাব। ইয়াৰ বাবে যদি আপুনি ৰাতিপুৱা 2 গিলাচ গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলে তেন্তে আপুনি পৰিস্থিতি ঠিকেই পাব। ইয়াৰ লগতে শুই উঠাৰ পিছত হালধি মিশ্ৰণৰ গাখীৰ আপুনি খাবলৈ চেষ্টা কৰক। কিবা এটা লৈ আপুনি মানসিকভাৱে চিন্তিত হৈ পৰিব পাৰে। আপুনি কথাটো বন্ধু এজনৰ লগত শ্বেয়াৰ কৰিব, কিন্তু ইয়াৰ সঠিক সমাধান নাপাব। মন বিচলিত হৈ থাকিব পাৰে আৰু অস্থিৰতা থাকিব। মাহৰ শেষত নিশ্চয় কিছু সকাহ পাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যৰ লগত কথা পাতি থাকোঁতে সাৱধান হওক, বিশেষকৈ মাহৰ দ্বিতীয় সপ্তাহত, কাৰণ এই সময়ছোৱাত আপোনাৰ মুখৰ পৰা কিবা এটা অপ্ৰয়োজনীয় শব্দ ওলাই যাব পাৰে, যিয়ে তেওঁলোকৰ হৃদয়ত আঘাত দিব। যদিও আপোনাৰ সেই অৰ্থ নাথাকিব পাৰে, তথাপিও ই সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট
দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত আমাক কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।